খনকে দাঙি দিয়ে পাৰিব বিহাৰীকেইটাৰ লগত পুলিচত চাওক মিলিটাৰী চাওক চিআৰপিএফত চব সিহঁতৰ মানুহ আমাৰ পিছফালে বাছত বহি ৰেলত বহি লগে লগে মোবাইলটো লৈ ল'লে ৰাস্তাৰ কাষত প্ৰাকৃতিক দৃশ্য নাখায় চকু নষ্ট নহয় হাইপাৰ চশমা নাহি কিডাল হ'ব মাথাই কাম কৰিব তাতে হওক বেয়া ৰিপৰ্টটো লেঠাইছে গতিকে অকণমান মোবাইলৰ ব্যৱহাৰটো কমাওক সপ্তাহত যেনেকৈ ৰবিবাৰটো বন্ধ থাকে এইবুলি প্ৰতিজ্ঞা কৰকচোন আজিৰ পৰা এদিন সপ্তাহত মোবাইলটো বন্ধ কৰি থৈ দিম সপ্তাহত এদিন মোবাইলটো বন্ধ কৰক নহ'লে 15 দিনত এদিন বন্ধ কৰিব অমাৱস্যা একাদশীৰ পূৰ্ণিমাত বন্ধ কৰিম অলপ কমা আৰু যদি নকমাই নহয় গম পাব কিন্তু পিছত হজম শক্তি বনাই মাথা নষ্ট কৰে হয়নে কাবাৰ মতাৰ লগত কাবাৰ মতা জোৰাই দিয়েগৈ ই বহুত খালে চিনেমা খালে থিয়েটাৰ খালে কেমেৰা খালে ঘড়ী খালে কেলকুলেটাৰ খালে বহুত খালে ই মানে পুতনাতকৈও ডাঙৰ ৰাক্ষস সেইকাৰণে মই সংস্কৃতত কবিতাই হয় দৰ্শনেন হৰতি প্ৰাণম স্পৰ্শন বলবিদ্যম মোবাইল সাক্ষাৎ পৰমা ৰাক্ষসী এটা দামী মোবাইল দেখাৰ লগে লগে মোৰ গা মনটো ভাঙি ভাল লাগি যায় এইটো ল'ব পৰা হ'লে চুই দিয়াৰ লগে লগে মোৰ বলবীৰ্য নহয় যায় গাৰুৰ কাষত থ'লে মাথা নষ্ট হৈ যায় হয় নে এইটো ৰাক্ষসী নহয় কি হয় বিশ্বকৰ্মাৰ যিটো হৈছিল ধুনীয়া আপি দেখি পাহৰি গ'ল সি যে তপস্যা কৰিছে 1 বছৰ পাছত গম পাই তেওঁলোকে হনিমুন কমপ্লিট হৈছে মেনকাই কি হ'লগৈ মায়ে ক'ল বিশ্বামিত্ৰ বাপেক হ'ল শকুন্তলা জন্ম হ'ল বিশ্বামিত্ৰ কৈছে মইতো চলিৰ বাপেক হ'ব আনিছিলোঁ মেনকা হৈছে মইতো চলিৰ মায়েক হ'ব আনিছিলোঁ এই তই ফালে যা মই মোৰ ফালে যাওঁ বশিষ্ঠক যাই কৈছে হে প্ৰভু কি তপস্যা কৰিছিল ক'লে দেখোন মই চলিৰ বাপেক হ'লোঁ তাকে পঢ়িব কৈছিলোঁ বোলে গণ্ডগোলটো ক'ত হ'ল বোলে কামনা যেতিয়ালৈকে মনত কামনা থাকিব তেতিয়ালৈকে বিঘিনি থাকিব সেইকাৰণে প্ৰথম স্তনত শেষত কি লিখিলে ও কৃষ্ণদৰ পিয়াই আমি কৰো কৰ্ম যত যত ও তাতো নানা বিঘ্নি